হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজিৰ পৰা আমি এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰিম আৰু এই ছিৰিজটো আপোনালোক সকলোৱে কিন্তু চাবলৈ নাপাহৰিব আৰু এইটো মিছ নকৰিব, কাৰণ এইটো হৈছে BEd-ৰ ওপৰত। আমি BEd-ৰ মষ্ট ইম্পৰ্টেণ্ট 100 কুৱেশ্যনছ ডিছকাছ কৰিম আৰু MCQ ফৰ্মেটত ডিছকাছ কৰিম। MCQ ফৰ্মেটত ডিছকাছ কৰিলে কি হ'ব, আপোনালোকৰ ডাইৰেক্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে, কিমাননো কৰিব পাৰিছে, আপোনালোকে নিজেই নিজকে এটা জানিব পাৰিব যে কিমানখিনি আপোনালোকৰ আগবাঢ়িছে। চ' এই ছিৰিজটো আপোনালোকৰ সৰু চুটি হ'ব, এটা ভিডিঅ' পাৰ্ট। টোটেল 100টা MCQ আমি ডিছকাছ কৰিম। এই পাৰ্টটো হয়তো 3টা বা 4টা পাৰ্টত আহিব, আপোনালোকে কিন্তু ভিডিঅ'কেইটা চাবলৈ নাপাহৰিব। আমি ইয়াত সকলোখিনি টপিক কভাৰ কৰিম, মষ্ট ইম্পৰ্টেণ্ট টপিকৰ পৰা ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট যেনেকৈ আমি SDG জানো সদায় আহে, NEP 2020 সদায় আহে। চ' এইখিনি আমি ডিছকাছ কৰিম আৰু এইটো মনত ৰাখিব MCQ ফৰ্মেটত আমি ডিছকাছ কৰিম। ইয়াৰ আগতে অলৰেডি আমি ডিটেইল ফৰ্মেটত আমি এই সকলোখিনি টপিক পঢ়ি থৈছোঁ, বা আপোনালোকে যদি কোনোবাই নাই চোৱা মোৰ চেনেলত গৈ লৈ পিনি প্লে'লিষ্টত চাব পাৰিব। তাত এই ভিডিঅ'খিনি অলৰেডি আপলোডেড আছে ডিটেইল ফৰ্মত। আপোনালোকে জাষ্ট সেইখিনি পঢ়িব আৰু ইয়াত ৰিভিজন কৰিবলৈ আহিব যে এইখিনি আপোনালোকে পাৰিছে নাই, আপোনালোকৰ মনত ৰখিছে নাই। কাৰণ পঢ়াৰ সময়ত আপোনালোকৰ সকলোৰে লাগে চাগে মোৰ মনত ৰখি গৈছে, কিন্তু পিছত আপোনালোকৰ সেইখিনি আপোনালোকৰ ব্ৰেইনে এবজৰ্ভ কৰিছে নাই, সেইখিনি আপোনালোকে আকৌ ৰিকালেক্ট কৰিব পাৰিছে নাই, সেইখিনি ইয়াৰ পৰা আপোনালোকে ইভালুৱেট কৰিব পাৰিব। ফাৰ্ষ্ট আমি আজি কেইটামান কুৱেশ্যন ডিছকাছ কৰিম, নেক্সট আকৌ পুনৰ কাইলৈ আহিব, তেনেকৈ এই ছিৰিজটো কণ্টিনিউ হ'ব। চ' পলম নকৰি ছিৰিজটো ষ্টাৰ্ট কৰোঁ। আপোনালোক সকলোৱে সহায় সহযোগ আগবঢ়াব, চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। BEd এণ্ট্ৰেন্স এক্সাম 100 most important MCQs, multiple choice questions, repeated topics, যোনখিনি ৰিপিটেড টপিক্স আছে সেইখিনিৰ ওপৰত এইখিনি ডিছকাছ কৰা হৈছে। তো ফাৰ্ষ্ট আহিব ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, SDG। চ' ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত অলৰেডি ভিডিঅ' আছেই। এতিয়া কুৱেশ্যনটো হৈছে দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ৱেৰ এডপ্টেড ইন, কেতিয়া এডপ্ট কৰা হৈছিলে, 2012, 2015, 2018, 2020। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, 2015। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট, অলৰেডি ইয়াত মাৰ্ক কৰি থোৱা আছে। কিন্তু আপোনালোকে ভিডিঅ'টো চাওঁতে এই আনচাৰটো নাচাব, আপোনালোকে জাষ্ট অপশ্যনকেইটা চাব আৰু নিজেই নিজৰ মনতে আনচাৰটো দিব, আৰু ইয়াত চেক কৰিব যে আপোনালোকে কিমান মাৰ্কছ পাইছে। আৰু এই ভিডিঅ'টোৰ শেষত আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে কোনে কোনে কিমান মাৰ্কছ পালে। নেক্সট কুৱেশ্যন নম্বৰ 2, টোটেল নাম্বাৰ অফ SDG, টোটেল নাম্বাৰ অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কেইটা আছে সুধিছে। অপশ্যন নম্বৰ এ 15, 16, 17, 18। চ' ইয়াৰ কাৰেক্ট আনচাৰ কিমান হ'ব আপোনালোকে ক'ব পাৰিবনে বাৰু, কেইটা আছিলে বাৰু, 18টা নি বাৰু? কোনোবাই ভাবিছে যদি কিন্তু ভুল ভাবিছে, কেইটা হ'ব, টোটেল 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আছে SDG। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু আপোনালোকে কিন্তু 17টা SDG মনত ৰাখিবলৈ নাপাহৰিব। কেনেকৈ মনত ৰাখিব লাগে গোটেই ট্ৰিকটো মোৰ ভিডিঅ'টোতে অলৰেডি আছে। নেক্সট SDG ৰিলেটেড টু এডুকেশ্যন। কোনটো SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল এডুকেশ্যনৰ লগত ৰিলেটেড, SDG নম্বৰ 2, 3, 4, 5। আপোনালোকে খেলি মেলিকৈ লিখিব নোৱাৰে, কিন্তু SDG 1টোৱে কি কৈছে সেইটো তেনেকৈ মনত ৰাখিব লাগিব। চ' কোনটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল হ'ব আপোনালোকে ক'ব পাৰিবনে বাৰু? SDG 4, অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 4, টাৰ্গেট ইয়েৰ অফ SDG। SDGখিনি কেতিয়ালৈকে কমপ্লিট হ'ব লাগে বুলি টাৰ্গেট এটা লোৱা হৈছে, 2025, 2030, 2035, 2040। চ' ইয়াৰ কাৰেক্ট আনচাৰ কিমান হ'ব ক'ব পাৰিবনে বাৰু, 2030লৈকে। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 5, SDGs ৰিপিটেড হুইচ আৰ্লিয়াৰ এজেণ্ডা। SDGখিনি আগৰ কোনটো এজেণ্ডা ৰিপিট বুলি নহয়, একচুৱেলি মডিফাইড ফৰ্ম কৰা হৈছে। নেক্সট ইয়াৰ পৰা এইটো ষ্টাৰ্ট কৰা হৈছে। মিলেনিয়াম ডেভেলপমেণ্ট গ'লছ, গ্ল'বেল এডুকেশ্যন গ'লছ, হিউমেন ডেভেলপমেণ্ট গ'লছ, ইণ্টাৰনেশ্যনেল এডুকেশ্যন গ'লছ। চ' ইয়াৰ কোনটো কাৰেক্ট আনচাৰ হ'ব, মিলেনিয়াম ডেভেলপমেণ্ট গ'লছ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। আৰু আপোনালোকৰ এতিয়া হোমৱৰ্কটো হ'ল কোনটো চনৰ পৰা কোনটো চনলৈকে এই গ'লছখিনি চলাই থকা কণ্টিনিউ হৈছিলে। ঠিক তেনেদৰে আমাৰ নেক্সট টপিকটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি। ইয়াত চাওক মই সকলোখিনি কুৱেশ্যন ইনক্লুড কৰা নাই, কেইটামান কুৱেশ্যন ইনক্লুড কৰিছোঁ। তাৰ পৰা আপোনালোকে জানিব পাৰিছে যে আপোনালোকৰ মনত ৰখিছে নাই। কিন্তু গোটেই টপিকটো ভালদৰে জানিবলৈ হ'লে কিন্তু আপোনালোকে গোটেই ডিটেইল ভিডিঅ'টো চাবই লাগিব। নেক্সট নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত কুৱেশ্যন প্ৰত্যেকবাৰে এটা নহয় এটা অহা দেখা যায়। লাষ্ট ইয়েৰটো 2টা কুৱেশ্যন আহিছিলে। চ' ইয়াৰ ফাৰ্ষ্টটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰিপ্লেচ। 2020 কোনটো নেশ্যনেল এডুকেশ্যন পলিচিক ৰিপ্লেচ কৰিছে, NEP 1986, NEP 1992, NEP 2000, NEP 2010। চ' ইয়াৰ কাৰেক্ট আনচাৰ কিমান হ'ব, NEP 1986। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট।
Next question number 7. NEP 2020 introduces which education structure? NEP 2020 মতে education structure to কেনেকুৱা হ'ব লাগে 10 plus 2, 5 plus 3 plus 3 plus 4, 6 plus 3 plus 3 plus 2, 8 plus 4. So ইয়াৰ correct answer আপোনালোক সকলোৱে হয়তো জানে কিমান হ'ব 5 plus 3 plus 3 plus 4. Option number B is correct. Next question number 8. Foundational stage covers. Foundational stage to kiman pa kiman le cover kore 3 to 8 years, 6 to 10 years, 8 to 11 years, 11 to 14 years. So correct answer kiman hobo 3 to 8 years. Option number A is correct. Next question number 9. Preparatory stage covers. Preparatory stage to ketiar pra ketia loke hoy hudise 8 to 11 years, 11 to 14 years, 3 to 8 years and 14 to 18 years. So apnaloke kobo paribo nebo preparatory stage to ketiar pra ketia loke hoy? Option number A is correct. 8 to 11 years. Next third hoise mane question number 10 hoise NEP 2020 was approved by kune approve korisile Parliament, Union Cabinet, Supreme Court, UGC. So kune koribo lagibo Union Cabinet approve koribo lagibo. Option number B is correct. So total 10 marks er bhitor kiman pale apnaloke mok hokole janabo aru gote video tur hekhot apnaloke kiman marks pale kintu comment section e janabole napahoribo. Next ami MCQ korim right to education upor RTE. Etu eta important topic hoi pore. So RTE report first question to ase question number 11. RTE Act was passed in ketia pass kora hoisile hudise 2007, 2008, 2009, 2010. So Right to Education Act kuntu sonot pass kora hoisile 2009 ot aru kuntu article under pore apnaloke mok comment section et janabo. Next question number 12. RTE came into force in ketia mane Act khontu pass hoisile 2009 ot ba ketia pra hetu mane force at ahisile kam tu solwa hoisile hetur upor 2009, 2010, 2011, 2012. So ya correct answer to kiman hobo apnaloke kobo paribone baru 2010. So apnaloke mone rakhibo 2009 ot pass kora hoisile bill khon aru 2010 or pra etu lagu hoisile এই দুইটা ইয়াৰ মনত ৰাখিব কেতিয়াবা আহিব পাৰে came into force কেতিয়া হ'ব পাৰে বা কেতিয়া হেতু act to pass হৈছিলে সো দুইটাত খেলিমেলি নকৰিব. Next question number 13. RTE guarantees education for education kiman sonar pa kiman sonleke education guarantee kore hudise 5 to 12 years, 6 to 14 years, 7 to 16 years, 8 to 18 years. So ya correct answer kiman hobo option number B. 6 to 14 years er hokolu children se education pabo lagibo compulsory and free. Next question number 14. Article related to RTE. Kuntu article related asile moi to alop der agot apnalok homework code koribol disilo but eta ahi gol article 19, article 21A, article 25, article 30. So ye correct answer kiban hobo article 21A. So article 21A monot rakhibo kintu article 21 er right to life die kintu article 21A die kintu right to education etu monot rakhibo. Next question number 15. RTE ensures RTE মানে right to education কি ensure কৰে actually নামটোতে ওলাই আছে answer to free education, compulsory education, both A and B, none. So মই কৈছিলো RTE কি কৰে both free and compulsory education for the children between 6 to 14 years of age. Option number C is correct. Next আমি পঢ়িম এডুকেশন কমিশনছৰ ওপৰত এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এখিনিও আহা ৰেখা যে কোনটো কমিশন কিহৰ লগত ৰিলেচন আছিল বা কেতিয়া এস্টাবলিশ হৈছিল সো ফাৰ্স্ট আমি পঢ়িম কোঠাৰী কমিশন বহুত ফেমাস কমিশন হয় এখনৰ বিষয়ে আপোনালোকে জানি থোৱাটো বহুত উচিত হয় তো এস্টাবলিশ ইন কেতিয়া এস্টাবলিশ কৰা হৈছিল 1962 1964 1966 আৰু অপচন নম্বৰ ডি টো আপোনালোকে ধৰি লওক জনিবা 1986 সো কিমান হ'ব আনসাৰটো ক'ব পাৰিবনে বাৰু কিমান হ'ব অপচন নম্বৰ বি 1964 ত কোঠাৰী কমিশন এস্টাবলিশড হৈছিল. Next question number 17. Kothari Commission recommended. Kothari Commission ketia establish hoisile ami gom palu. Next question je ki recommend korisile Kothari Commission. So 10 plus 2 plus 3 system, 8 plus 4 system, 5 plus 3 plus 3 plus 4 system, 6 plus 3 plus 3 plus 2 system. So monot rakhiba Kothari Commission kintu amar jonto NEP 2020 hoy hetu recommend kora nasile. Teo kuntu recommend korisile 10 plus 2 plus 3 jitu ami already kismane hoyto pohi ahisu. Option number A is correct. Next question number 18. Murlier Commission related to Murlier Commission ki hor logot related hudise secondary education, primary education, university education, research education.
সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব সেকেন্ডাৰী এডুকেশ্যন অপশ্যন নম্বৰ এ ইজ কাৰেক্ট মনত ৰাখিব এইখন কমিশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় কোঠাৰী কমিশ্যন মৌলিয়াৰ কমিশ্যন এইখিনি মনত ৰাখিব মৌলিয়াৰ কমিশ্যন কিহৰ লগত ৰিলেটেড সেকেন্ডাৰী এডুকেশ্যনৰ লগত আশা কৰোঁ আপোনালোক সকলোৱে আনসাৰখিনি নিজে দিব পাৰিছে আৰু আপোনালোকৰ সকলোৰে মাৰ্কছখিনি নিজে কাউণ্ট কৰি আহিবলৈ কৈছিলোঁ আপোনালোকে সকলোৱে হয়তো মাৰ্কছ ভাল পাইছে বুলি আশা কৰিছোঁ আৰু কাৰোবাৰ যদি কিবা খেলিমেলি হৈছে ভয় নাখাব এতিয়াও ভালেখিনি সময় আছে আপোনালোকৰ বিএডৰ এক্সামৰ কাৰণে তাৰ আগে আগে আপোনালোকে এই টপিককেইটা কিন্তু ভালদৰে ক্লিয়াৰ কৰি ল'ব লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আজি এই ভিডিঅ'টোত আমি টোটেল 25টা কুৱেশ্যন ডিছকাছ কৰিম টোটেল 100টা MCQ মানে 4টা পাৰ্টত আমি ডিছকাছ কৰিম ইয়াৰ পিছত আকৌ আহিব আমি যেনেকৈ মেথছৰখিনি লৈ আনিম টিচিং এপ্টিটিউডৰ ওপৰত আকৌ এক্সট্ৰাকৈ লৈ আনিম চ' চিন্তা নকৰিব নেক্সট কুৱেশ্যন নম্বৰ 19 ৰাধাকৃষ্ণন কমিশ্যন ৰিলেটেড টু ৰাধাকৃষ্ণন কমিশ্যন আকৌ কিহৰ লগত ৰিলেটেড সুধিছে স্কুল এডুকেশ্যন ইউনিভাৰ্চিটি এডুকেশ্যন প্ৰাইমেৰী এডুকেশ্যন ছেকেণ্ডেৰী এডুকেশ্যন চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ডেট ইজ ইউনিভাৰ্চিটি এডুকেশ্যন নেক্সট 20 কুৱেশ্যন নম্বৰ হাণ্টাৰ কমিশ্যন ইয়েৰ হাণ্টাৰ কমিশ্যন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে সুধিছে 1982 1990 1900 1910 চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1882 এতিয়া চাওক আপোনালোকে কেনেকৈ এই টপিকখিনি ভালদৰে ক্লিয়াৰ কৰিব এতিয়া মই আপোনালোকে পঢ়ালোঁ আপোনালোকে ভাবিছে যে হাণ্টাৰ কমিশ্যন কিহৰ লগত ৰিলেটেডনো এই যিমানখিনি আপোনালোকৰ মনলৈ কৈছে নহয় এই গোটেইখিনি আপোনালোকে আকৌ ডিটেইলত পঢ়িব তেতিয়া আপোনালোকৰ এক্সামৰ কাৰণে অলৰেডি নিজে নিজে প্ৰিপেৰেশ্যন হৈ যাব বা এতিয়া আপোনালোকক ছাপ'জ কিবা এটা মই পঢ়াইছিলোঁ যে আৰ্টিকল 21A ৰাইট টু এডুকেশ্যনৰ লগত ৰিলেটেড তেতিয়া আপোনালোকৰ আৰু অপশ্যন কেইটামান আছিলে আৰ্টিকল 19 আছিলে আৰ্টিকল ছাপ'জ 20 আছিলে আৰ্টিকল 21 আছিলে আৰ্টিকল 30 আছিলে এইকেইটা আৰ্টিকলনো কিহৰ লগত ৰিলেটেড এই বাকীখিনি অপশ্যনো আপোনালোকে নিজে নিজে ক্লিয়াৰ কৰি যাব যিহেতুকে মই এইটো MCQ চিৰিজ ৰাখিছোঁ চ' এইখিনিত ইমান ডিটেইলত আমি নপঢ়োঁ জাষ্ট আপোনালোকৰ আনচাৰটো ক'ম যাতে আপোনালোকে ইভালুৱেট কৰিব পাৰে নেক্সট টপিকটো আহিছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক NCF এইটো এটা ইম্পৰ্টেণ্ট টপিক হৈ পৰে আৰু ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে যে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 প্ৰিপেয়াৰ্ড বাই কোনে প্ৰিপেয়াৰ কৰিছিলে UGC NCERT AICT NCT চ' কোনে প্ৰিপেয়াৰ কৰিছিলে NCERT চ' ইয়াৰ লগতে আপোনালোকে আকৌ কেনেকৈ ডিটেইলত পঢ়িব এই সকলোকেইটাৰ ফুল ফৰ্ম কেতিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে কোনকেইটা কি কাম কৰে তেনেদৰে পঢ়ি যাব নেক্সট কুৱেশ্যন নম্বৰ 22 NCF 2005 এম্ফেচাইজেছ NCFে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে কিহৰ ওপৰত এম্ফেচাইজ কৰেনো ৰোড লাৰ্ণিং চিলড্ৰেন চেণ্টাৰ্ড লাৰ্ণিং টিচাৰ চেণ্টাৰ্ড লাৰ্ণিং এক্সাম চেণ্টাৰ্ড লাৰ্ণিং এইটো আপোনালোকে যদি একো নাজানেও NCF কি হয় কিন্তু তাৰ ওপৰতো আপোনালোকে নিজে নিজৰ কমন চেঞ্চ ইউজ কৰিয়ে গম পাব পাৰিব এইটো কিহৰ ওপৰত বেছ কৰিব চাইল্ড চেণ্টাৰ্ড লাৰ্ণিং মানে আমি নিজৰ চিলড্ৰেনসকলৰ ওপৰত চেণ্টাৰ কৰি লৈ পিনি তেওঁলোকৰ শিক্ষাটো কেনেকৈ দিব পাৰোঁ সেইটোৰ ওপৰত এম্ফেচাইজ কৰে NCFে নেক্সট কুৱেশ্যন নম্বৰ 23 NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক প্ৰমোটছ কি প্ৰমোট কৰে মেমৰাইজেশ্যন হ'বই নোৱাৰে কেতিয়াও ক্ৰিটিকেল থিংকিং পেছিভ লাৰ্ণিং মেকানিকেল লাৰ্ণিং চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ক্ৰিটিকেল থিংকিং আমাৰ NEP 2020ৰ মেইন গ'ল হৈছে যে ক্ৰিটিকেল থিংকিং ডেভেলপ কৰা ষ্টুডেণ্টসকলৰ ভিতৰত এক্সপেৰিমেণ্টেল বেছ লাৰ্ণিংটো আমি কেনেকৈ বেছিকৈ আগবঢ়াব পাৰোঁ সেইটোৰ ওপৰত ফ'কাছ কৰা নেক্সট কুৱেশ্যন নম্বৰ 24 নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 ফ'কাছেছ অন কিহৰ ওপৰত ফ'কাছ কৰে এক্টিভিটি বেছ লাৰ্ণিং অনলি টেক্সট বুকছ এক্সামছ অনলি লেকচাৰ্ছ মেথড চ' মই অলপ আগতে ক'লোঁ কিহৰ ওপৰত এক্সপেৰিমেণ্টেল এক্টিভিটি বেছ মানে এক্টিভিটি বেছ লাৰ্ণিং অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 25 NCF এনকাৰেজেছ NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক কিহৰ ওপৰত এনকাৰেজ কৰে ফিয়াৰ ফ্ৰী লাৰ্ণিং এনভাইৰনমেণ্ট ষ্ট্ৰিক্ট পানিছমেণ্ট ৰিজিড লাৰ্ণিং এক্সাম ষ্ট্ৰেছ চ' কাৰ ওপৰত ফ'কাছ কৰিব ফিয়াৰ ফ্ৰী লাৰ্ণিং এনভাইৰনমেণ্ট অপশ্যন নম্বৰ এ ইজ কাৰেক্ট চ' আশা কৰোঁ আপোনালোকে সকলোৱে আনচাৰখিনি দিব পাৰিলে 25টা কুৱেশ্যন মই দিছিলোঁ তাৰ ভিতৰত আপোনালোকে কিমান মাৰ্কছ পালে মোক কিন্তু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব পুনৰ নেক্সট ভিডিঅ'ত লগ পাম কুৱেশ্যন নম্বৰ 26ৰ পৰা এই ভিডিঅ' চিৰিজটো মিছ নকৰিব আপোনালোকে আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং